আমাৰ এতিয়া যিহেতু আমি দেউতাক অলপ দিনৰ আগতে হেৰুৱাইছোৱে, এতিয়া মানে আমাৰ হাতত একোৱেই নাই। এ খেতি কৰিবলৈ লৈছিলে, সেই খেতি বাতিও চব উটি গল বুলিয়ে ক'ব পাৰি। এতিয়া ধানো অলপ আছিলে সেইখিনিও উটি গল। চাউল অলপো উলিয়াই থৈছিলে, যিহেতু আমি তিনিজনী থাকো। সেয়েহে অলপ দেউতাও আৰু ছমহীয়া পাইছিলেহি, সেইবাবে থোৱা আছিলে সেইখিনিও গ'ল মানে। লগতে আমাৰ কিতাপ পত্ৰ খিনিতো গলেই, মানে আমি তিনিজনীহে আছো এতিয়া। বাকী ডকুমেন্ট কিছুমান নিলো, কিন্তু কিছুমান যদি থাকিও গৈছে মানে আমি এতিয়ালৈকে গম পোৱা নাই। যিহেতু আমাক কেতিয়াবা দৰকাৰ হৈ থাকে। সেইকাৰণে এতিয়া গম পোৱা নাই মানে কিমান খিনি মানে ডকুমেন্ট এতিয়া কিয় আছে। খুজিছো গম পোৱা নাই কিমান খিনি মানে ডকুমেন্ট খিনিৰ কথা কৈছো, ইভাগে বাকী খিনিতো নাইয়ে, একোৱেই নাই আমাৰ। অলপ কুকুৰা মানে মায়ে যেতিয়া গোটৰ পইচা পাইছিলে, সেইখিনিও আমি মানে লৈছিলো। সেইখিনিও আমি মানে নিব নোৱাৰিলো, লগত লৈ যোৱা হলেও কিবা এটা হলহেঁতেন। কিন্তু মানে সেইটো সময়ত আমি মানে ভবা নাছিলো ন, আজিলৈকে মানে আমাৰ দেউতাহঁতেও চাগে এইটো বান পোৱা নাছিলে। মানে ইমান ঘপককে মানে আহি যাব বুলি ভবা নাছিলো। সেয়েহে চবেই কলে বান আহিছে, মথাউৰি ভাগিছে। মানে আমি তথাপিতো আমি ভবা নাছিলো যে ইমানকে হৈ যাব বুলি, মানে এইটো অঞ্চলত যে ইমান আগতেতো কেতিয়াও পোৱা নাই ন, ইমান খিনি হৈ যাব বুলি ভবা নাছিলো। তাৰ পিছত সকলোৱে ক'লে যে তহঁতি মানুহখিনি ওলাই আহ, তেতিয়া মানে আমি তিনিজনীয়ে তিনিজনীকে সাহস হৈ পেলানি মানে ওলাই গৈছো আৰু। বাকী বস্তু একোৱে বচাব নোৱাৰিলো আমি। খুব কি পঢ়ি আছা তুমি? মই BA থাৰ্ড চেম, কোনফালে চন্দ্ৰকমল বেজবৰুৱা। তুমি কিবা আহ্বান জনাবা? মোৰ আহ্বান বুলিবলৈ ক'লে মানে বানটো ঠিক কৰা ফাৰ্ষ্টে, চৰকাৰলৈ সেইটোৱে আহ্বান থাকিলো ফাৰ্ষ্ট। তাৰপিছত আমাৰ যিহেতু আমি তিনিগৰাকী থাকো, এইটো ঘৰততো থাকিবই নোৱাৰে এতিয়া। তাক লৈ অলপ মানে ভাবিব বুলি নাই অহা, আমি আহিব বুলি একেবাৰে প্ৰস্তুত নাছিলো। সেইকাৰণে ৰাতিপুৱা মানে এজন খুৰা এজনে যেতিয়া কৈছে মথাউৰি ছিগিলে বুলি, আমাৰ চোতালত অলপ সময় পিছতে 5-10 মিনিট মানৰ ভিতৰতে পানী আহি সোমালে। আমি তেনেকৈ একো বস্তুৱে সামৰিব নোৱাৰিলো। মানুহকেইজনী লগালগ ওলাই দিছো, চবেই ফোন কৰি কৈছে তহঁতি ওলাই দে, বস্তু বাদ দে। মানুহকেইজনী ওলাই দে, সেইকাৰণে আমি মানুহকেইজনীহে ওলাই যাব পাৰিলো। বাকী একোৱে বচাব নোৱাৰিলো। কিতাপ পত্ৰৰ পৰা আদি কৰি ধান চাউল সকলো নষ্ট। এতিয়া কি কৰিম? মানে আমি আকৌ বহুত দিন আগলে উভতি গলো, আকৌ নতুনকে আৰম্ভ কৰিবলৈ মানে দেউতা থকা হলেও অলপ বেলেগ কথা আছিল, দেউতাৰ সাহস থাকিলেহেঁতেন। কিন্তু এতিয়া নতুনকৈ আৰম্ভ কৰিবলৈ আমাক বেলেগ আন কাৰোবাৰ সহায় লাগিব, চৰকাৰৰ সহায় লাগিব। সেইখিনি চৰকাৰৰ পৰাও আমি আশা কৰিছো যাতে আমাক আৰ্থিকভাৱে অলপমান সহায় কৰে, আমাৰ সপোনৰ ঘৰখন পুনৰ নিৰ্মাণ কৰিবলৈ। আৰু আমাৰ যিহেতুকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেচন চলাই আছিলো, তাইও BA থাৰ্ড চেমত, তাইও কিতাপ আছিলে। সেই কিতাপ খিনিও আমাৰ ডিভানৰ ভিতৰত যিখিনি কিতাপ আছিলে সেইখিনিও নষ্ট হ'ল, আৰু বাকী যিখিনি ওলাই আছিলে সেইখিনিও উটি গ'ল, মানে অলপ নষ্ট হৈ গুচি গ'ল। এতিয়া সেইখিনিও আমি বেলেগৰ পৰা যিহেতুকে কিতাপ খিনি আনি কালেকচন কৰিছিলো, পঢ়িছিলো। সেইখিনিও গুচি গ'ল, সেইখিনিৰ কাৰণেও আমাৰ এতিয়া পঢ়িবলৈও অসুবিধা হ'ব। আকৌ নতুনকে যাত্ৰা কৰিবলৈ আমাৰ অসুবিধা হ'ব। তাৰ বাবেও যাতে পদক্ষেপ লয় তাৰ বাবে আশা কৰিছো চৰকাৰৰ ওচৰত।